এতিয়া গুড মৰ্ণিং হৈ থকা নাই আৰু 9টা বাজিলে চবেই স্বাধীনতা দিৱস পালন কৰি আছে বহুতৰ চাগে স্বাধীনতা দিৱস পালন কৰি হৈও গ'ল মই এতিয়া হাৰ পাইছোঁহে এয়া চাহ অকণ খাই লওঁ হানিকি পিঠা এইটো মুদক লাডু আৰু এটা বইল দিম তাৰপিছত এইখিনি খাই বৈ আজৰি হৈ লওঁ আজি বোলে ৰুটি বনাব আমাৰ ঘৰত আজি ময়ো দোকান নোখোলোঁ ভাবি আছোঁ আৰু বাকী আৰু চাহ তাহ খাই মেলি বাকী ভিডিঅ'খিনি কৰি থাকিম ৰঙালাও আৰু বুট চব্জি ৰেডি হৈ আছে ৰুটি বনাব বোলে আজি আৰু নাখাওঁ সেইকাৰণে মোৰ কাৰণে এয়া ভোল আৰু এইফালে ভোল আৰু বুট চব্জি বনাই আছে ভোল বুট আৰু এইফালে অকণমান দাইল দি দিছে মগু দাইল মচুৰ দাইল দুটা মিক্স কৰি পিনি দিছে বেলেগ ধুনীয়া গোন্ধ আহিছে দেই গাইজ একদম ভোল জহা ভোল গোন্ধাই আছে এইখিনি ধুনীয়াকৈ ৰুটিৰ লগত খাম আমাৰ এজন আহিছে আজি দোকান নোখোলোঁ ভাবিছিলোঁ কিন্তু ঠেলা লৈ আহিছে তেওঁক চিমেণ্ট লাগে দি লওঁ নহ'লে আকৌ আজি চাগে তেওঁ বন্ধ বুলি ভাবি পিনি হয়তো ঘৰত কাম লাগিব পাৰে সেইকাৰণে চাগে মানে তেওঁ নিবলৈ আহিছে তেওঁক দি লওঁগৈ এয়া চাবি তাবি লৈ আহিলোঁ এয়া পুৰি আৰু ৰুটি বনিব ৰেডি হৈ আছে ইফালে ৰুটি বেলি আছে আজি মই ভিতৰতে থাকিম অকণমান খেল চাবলৈ যাম মৰঙীয়াললৈ বুলি ভাবি আছোঁ তো ভিতৰত যিখিনি হৈ থাকে আপোনালোকক দেখুৱাই থাকিম তাৰপৰা মৰঙীয়ালত গৈ আপোনালোকক খেল দেখুৱাম এই দোকান খোলা বল ভিতৰলৈ বল আজি দোকান খোলা মুডত নাছিলোঁ কিন্তু এতিয়া কাষ্টমাৰ আহি আছে সেইকাৰণে দোকান খুলি দিব লাগিছে কাৰোবাক লাগিলে ভিতৰৰ পৰাই মাল চাল দি থাকিম আৰু এইটো এতিয়া খোলা চিমেণ্ট লাগে বোলে ইয়াক 10 কেজি খোলা চিমেণ্ট দিম এতিয়া কি কৰিবি ঘৰ মুচিবলৈ আজিকালি ঘৰ মুচিবলৈ খোলা চিমেণ্টেই লগায় আৰু মাটি ব্যৱহাৰ নকৰাই হ'ল আজিকালি এফালে শুকান ৰুটি ৰেডি হৈ আছে আৰু এইফালে হৈ গ'ল পুৰি চব্জি এতিয়া জলপান খাই লওঁ গোহালিটো চাফা কৰি লওঁ ধুনীয়াকৈ গোটেই লেতেৰা হৈ আছে ধুনীয়াকৈ চাফা তাফা কৰি লওঁ গোহালি সাৰি চাফা তাফা কৰি টিপ টপ হৈ গ'ল এতিয়া গৰুকেইটা থাকিও ভাল পাব এইখিনি পেলাই থৈ আহোঁগৈ এতিয়া মটৰৰ ৱাৰডাল অলপ ওলমি গ'ল মোৰ ভাৰ পাচিযোৰ লাগি গ'ল ইয়াতে ৱাৰডাল অকণমান ফিট কৰি দিওঁ চোতালখন হাৰি দিওঁ এতিয়া আপোনাকে দুখন লাগে অঁ তিনিখন ল'ব সেইটো চাইজৰে নে
হৈ যাব। আজি দোকান বন্ধ, সব বন্ধ, এইবিলাক ৰাস্তাটো খালী। মায়ে গাখীৰ খীৰাই আনিলে। আমাৰ ঘৰত থকা গৰুজনী 12-15 লিটাৰমান গাখীৰ দিয়ে। এতিয়া এবাৰ আনিলে, ৰাতিপুৱা এবাৰ খীৰালে, আকৌ পিছবেলা এবাৰ খীৰাব। চোতালখন লেতেৰা হৈ আছিলে, মই ধুনীয়াকৈ সাৰি মেলি চাফা কৰি দিলোঁ। আমাৰ ঘৰৰ মানুহৰ আজি বহুত কাম আছিলে, সেইকাৰণে আধা আধি কাম ময়ে কৰি দিলোঁ। আৰু পায়াহঁতৰ দোকানলৈ আহিছিলোঁ, তেওঁলোকৰ দোকান বন্ধ, পাচলি বিকিছে তেওঁলোকে, ভিতৰত পাচলি ৰাখিছে। অমিতা এটা লৈ আহোঁ, আজি খাৰ খাব লাগিব অমিতা দি। আধা পকা অমিতা এটা লৈ যাওঁ, দোকানত বিকিছে সিহঁতি। কাম কৰি কৰি ভাগৰি গ'লোঁ, গাটো ধুই লওঁ, গাটো ধোৱাৰ আগত অকণমান দাঢ়িখিনি মিলাই লওঁ, টিপটপ হৈ যাম। আৰু তাৰপিছত আৰু অকণমান ওলাই যাম। আজি আৰু গোটেই দিনটো ঘূৰিয়ে ফুৰিম আৰু ঘৰলৈ নাহোঁ। আৰু এইজনী আমাৰ বেটী, তাই মোৰ লগত যাব লাগে। মই এতিয়া তাইক লৈ যাব নোৱাৰোঁ, তাই বাইকত বহিব পৰা হ'লে লৈ গ'লোহেঁতেন। বাই বাই, বাই বাই। অঁ, এতিয়া মই অলপ ফুৰি আহোঁ। আজি 15 আগষ্ট বুলি দোকান বন্ধ কৰি থৈছোঁ, কাৰোবাক বস্তু লাগিলে ভিতৰৰ ফালৰ পৰা দি আছিলোঁ। এতিয়া ওলাই যাওঁ, অলপ টহল দি আহোঁগৈ, একদম ঘূৰি ফুৰিম আৰু 12টা বজাত আহিম নামাজ পঢ়িব পৰাকৈ একেবাৰে। চাৰিআলিলৈ গৈ আছোঁ, চব বন্ধ আজি। মই গাখীৰ লৈ পিনি গৈ আছোঁ মোৰ ধুমধুমখনত। আজি বাইক লৈ নাহে, অকণমান চাইকেলখনো মাজে মাজে চলাব লাগেতো। চাওকচোন, চব পৰিৱেশ ঠাণ্ডা, চব দোকান বন্ধ, চব দোকান বন্ধ। সব বন্ধ। চাৰিআলি পাই গ'লোহি। চাৰিআলিখন পুৰা খালী, সব বন্ধ। চাৰিআলিত পুৰা চেকিন বহি আছে। মই বাইকখন আনিলোঁ, বহুত ভাল কাম কৰিলোঁ। এতিয়া মই বালিজান গৈ আছোঁ ফুটবল খেল চাবলৈ। ফুটবল খেল চাম দে আমি। পিছবেলা আকৌ মৰঙিয়াল যাম, মৰঙিয়ালত ফুটবল খেল হৈ আছে। খেল হৈছে নে নাই হোৱা নাজানো, কিন্তু তথাপিতো গৈ আছোঁ। খেল হৈছে নাই? খেল হৈ আছে বোলে, গৈ থাকোঁ। ৰাস্তাটো বহুত বেয়া। খেলখন 11:30 বজাৰ পৰা হ'ব বোলে। অলপ দেৰিকৈ আহিম চাবলৈ। এতিয়া যাওঁ। সব মানুহবিলাকেই তাত গোট খাই আছে। খেল নাই হোৱা, দেৰিকৈ আৰম্ভ হ'ব, সেইকাৰণে গুচি আহিলোঁ। এতিয়া মছজিদলৈকে যাওঁগৈ আৰু নামাজ চামাজ পঢ়ি ভাত পানী খাই মেলি ওলাই আহিম আকৌ। তেতিয়া একেবাৰে ইয়ালৈও আহিম বালিজানলৈ, আৰু লগতে মৰঙিয়াললৈও যামগৈ। এয়া মই এতিয়া বাগিচালি ৰাস্তা দি গৈ আছোঁ। বাগিচালি এইডোখৰ কোনোদিন ভাল নহয়। আৰু চাওকচোন, এইডোখৰ ৰাস্তা কোনোদিন ভাল নহয়, সদায় এনেকেই থাকে। চুনচান ৰাস্তা, ৰাস্তাটো কেতিয়া পকা হ'ব নাজানো। আৰু এই ভাল এই বেয়া হৈয়ে থাকে। ঘৰলৈ উভতি গৈ আছোঁ। মছজিদ পতাকা উত্তোলন কৰি থৈছে। হেল্ল' গাইজ, আজি দুপৰীয়া এয়া খাৰ তৰকাৰী লৈছোঁ খাবলৈ। গৰম বহুত হৈ আছিলে, এয়া খানাটো খাই আছোঁ। আৰু খাৰ তৰকাৰী মাজে মাজে খাব লাগে। আজি সেইকাৰণে আমাৰ ঘৰত খাৰেই বনাই দিলে। খেল চাবলৈ যাওঁ, এয়া মই বেটিকো লৈ যাওঁ। এইখন আমাৰ ধমধম ওলাই গ'ল, এই ধমধমখনত যাম এতিয়া আমি।
ধানুখনত যাম এতিয়া আমি ধমধমকৈ যাম আৰু এতিয়া আমি বালিজানলৈ গৈ আছোঁ খেল চাবলৈ এতিয়া ফিল্ড পাই গ'লোহি ইয়াত বোলে বেলেগ কিবা কিবি খেল হৈ আছে ফুটবল খেল দেৰি হ'ব নাই হোৱা গাইজ আমি এতিয়া মৰঙিয়াল যাওঁ এইবিলাক চাওক বাগান এৰিয়া মাজে মাজে গৈ আছোঁ নৈ এখন বৈ আছে ইয়াতে এইবিলাক চব খেল চাবলৈ গৈ আছে মৰঙিয়াললৈ আমি মৰঙিয়াল পাবলৈ হ'লোঁ আহি পাই গ'লোহি চাওকচোন মানুহ কিমান মানুহ আহিছে চাওকচোন बढ़िया बढ़िया খেলপথাৰৰ ভিতৰত দৰ্শকসমূহ প্ৰৱেশ নকৰে যেন আমাৰ সমিতিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ খেলৰ মাজত এইবোৰ কাজিয়া চাজিয়াই বেয়া আৰু
মংগল 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 এতিয়াও খেলে চাওকচোন কিমান মানুহৰ ভিৰ আহিয়ে ভাল লাগি যায় ইয়াত কিনি লৈছোঁ এইখিনি একদম লোকেল কল ফ্ৰেছ সাৰ জাবৰ নিদিয়া আমি এতিয়া উভতি গৈ আছোঁ খেল চালোঁ বহুত চালোঁ আৰু নাচাওঁ আৰু খেল চাই পিনি এতিয়া আমি উভতি গৈ আছোঁ বেটিয়া আমনি কৰিছে কাৰণে অকণমান ৰৈছোঁ বজাৰ দুটামানো কৰিলোঁ তাত কিবা কিবি খালোঁ ভিউটো চাওকচোন কি ধুনীয়া চবফালে সেউজীয়া সেউজীয়া চাওকচোন পাহাৰখন কি ধুনীয়া একদম ক্লিয়াৰকৈ ওলাই আছে চবফালে সেউজীয়া সেউজীয়া চবফালে সেউজীয়া সেউজীয়া এজনী বগলী এজনী উৰি গৈছে একদম সেউজীয়া সেউজীয়া কি মজা পৰিৱেশ এতিয়া আমি বেলেগ এফালে আহিলোঁ এইটো ফুৰি ফুৰি গৈ আছোঁ আপোনালোকে এইটো ক'ৰ ৰাস্তা হয় ক'বচোন দেই খেল চাবলৈ গৈছিলোঁ যে তাত দাদা এজনে বিকি আছিলে একদম পূৰা গাঁৱলীয়া কল ডাঙৰ ডাঙৰ চাইজৰ চাওকচোন মই আধা কৰি লৈ ল'লোঁ বেলেগ টেষ্ট কিন্তু ক'ব লাগিব দেই